নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম বিনহাজ ইউটিউব চেনেল। আজি 19 ছেপ্টেম্বৰ। এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ। এটা ব্ৰেকিং নিউজ। 10 ডিচেম্বৰত খলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে ডেডলাইন বান্ধি দিছে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ মন্তব্য যে অহা 10 ডিচেম্বৰত খলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ 10 ছেপ্টেম্বৰ ফুলজাৰিও নহ'ল, ফুচ হৈ গ'ল। 10 ছেপ্টেম্বৰ দিনটো এটম বম বাদ দিয়ক, ফুলজাৰিও নহ'ল, আনকি ফুচ হৈ গ'ল। 10 ডিচেম্বৰত মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱা হ'ব। মই খবৰ লাভ কৰিছোঁ 10 ডিচেম্বৰত তেখেতক সলনি কৰা হ'ব। মুখ্যমন্ত্ৰীক লৈ এইদৰে পুনৰ সৰব হ'ল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি তাৰিখত অধিক বেছি আতংকিত। কংগ্ৰেছৰ উত্থানৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, যি টি কথা কৈছে। 10 ছেপ্টেম্বৰ ঝাৰখণ্ড সকলোতে হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে বিফল হৈছে। ভয় আতংক হতাশাত ভুগি মুখ্যমন্ত্ৰীয়ে যিকোনো কথা ক'বলৈ আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যি কৈ আছে সকলো যুক্তিহীন কথা, তৰ্কহীন কথা। দিব লৈছো এই মুহূৰ্ত এটা ব্ৰেকিং নিউজ। হিন্দু পৰিচয় দি মুন্না আলিয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। এগৰাকী হিন্দু মহিলাৰ সৈতে মুন্না আলিয়ে সংঘটিত কৰিলে ভয়ংকৰ লাভ জিহাদৰ ঘটনা। হিন্দু পৰিচয় দি হিন্দু মহিলাক পলুৱাই নিলে মুন্না আলিয়ে। বিয়াৰ প্ৰলোভন দি 4 বছৰে চলালে শাৰীৰিক আৰু মানসিক নিৰ্যাতন। জোৰ জবৰদস্তি হিন্দু মহিলাক খোৱালে নিষিদ্ধ মাংস। 4 বছৰ বিয়া নাপাতি হিন্দু মহিলাক ভাড়াঘৰত ৰাখিছিল মুন্না আলিয়ে। বিয়া পতাৰ কথা ক'লেই মহিলাৰ ওপৰত চলাইছিল মাৰপিট। নিজৰ ঘৰ ঠিকনা ভুলকৈ দিছিল সেই মহিলাগৰাকীক। এই ঘটনাৰ পিছতে নিৰুদ্দেশ হৈ আছিল নিৰ্যাতনকাৰী মুন্না আলি। ইতিমধ্যে মুন্নাক বিচাৰি চাংখাৰী ঘৰলৈ গৈছিল মহিলাগৰাকী। পৰিয়ালৰ লোকেও মাৰপিট কৰি পঠাই দিয়ে মহিলাগৰাকীক। অত্যাচাৰ সহিব নোৱাৰি জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। দিব লৈছো আন এটা খবৰ। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধ হ'ব। অনুপ্ৰৱেশকাৰীয়ে মা ভনীক অত্যাচাৰ কৰে, এই মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীক দেশৰ সম্পত্তি কব্জা কৰিব নিদিয়ে। কৃষক আদিবাসীৰ মাটি আমি কাকো ল'বলৈ নিদিওঁ। অনুপ্ৰৱেশকাৰীসকলে আমাৰ মা ভনীসকলৰ লগত অত্যাচাৰ কৰে। এয়া কোনো কাৰণতেই হ'বলৈ দিয়া নহ'ব। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত লাখ বিঘা মাটিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অনুপ্ৰৱেশকাৰীৰ যোগেদি জনগাঁথনিৰ পৰিৱৰ্তনৰ ষড়যন্ত্ৰ কৰা হৈছে। এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অতি ভয়াৱহ। সমগ্ৰ দেশজুৰি জনগাঁথনি মিছন আৰম্ভ কৰা হৈছে। ভাজপাই দেশক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিব। অসমৰ ৰাজনেতাৰ প্ৰতি প্ৰত্যাহ্বান জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুপ্ৰৱেশকাৰীক বচাবলৈ তুমি কিমান উঠি পৰি লাগিছা বুলি লগতে প্ৰশ্ন উত্থাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অনুপ্ৰৱেশকাৰীক শেষ কৰিবলৈ আমি কিদৰে জীৱন লগাই দিছোঁ। আহক এখন যুদ্ধ হ'ব। অনুপ্ৰৱেশকাৰীক বচাবলৈ চেষ্টা কৰা সকলে এদিন ভুগিব লাগিব। দেশে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। অসমৰ ঐতিহ্যক বচাবলৈ আমি মিলিজুলি কাম কৰিব লাগিব। কংগ্ৰেছে বিচাৰে অনুপ্ৰৱেশকাৰীয়ে ভৱিষ্যত ভাৰত গঢ়ক। বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰী কবলৰ পৰা ৰাইজক উদ্ধাৰ কৰক। এই উদ্দাত্ত ভাষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দিব লৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ। ভোট চুৰিত ধৰা পৰাৰ বাবেই মুখ বন্ধ এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিদিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভোট চুৰি অভিযোগ উত্থাপন কৰা হৈছে, কিন্তু তাৰ পিছতো মুখ খুলিব পৰা নাই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী মোদী ধৰা পৰিছে এতিয়া আৰু পলাব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট মডেল ভোট চুৰি মডেলহে। ভোট চুৰিৰ জৰিয়তে দেশৰ সংবিধানত আক্ৰমণ কৰা হৈছে। ভোট চুৰিৰ জৰিয়তে ভাৰতবাসীৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে। ভোট চুৰিৰ জৰিয়তে ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত বিৰোধী দলপতি ৰাহুল গান্ধী। এই মুহূৰ্তত দিব লৈছো আন এটা ডাঙৰ খবৰ। SIRক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত SIR কাম চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছে এই মন্তব্য। ৰাজ্যত SIR কাম চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসমত প্ৰাসংগিকতা নাই SIRৰ। অসমত নহয় SIR। দেশজুৰি SI চৰ্চা চলি থকাৰ সময়তে এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমতো SI লাগে বুলি সৰ্বোচ্চ ন্যায়ালয়ত কৰা হৈছিল আবেদন। এগৰাকী অধিবক্তাই কৰিছিল এই আবেদন। SIR কাৰ্যকৰী হ'লে পুনৰবাৰ দিব লাগিব নাগৰিকত্বৰ প্ৰমাণ।
লাখ লাখ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা দবকাত চলি আছে ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম 2005 আৰু 2025 চনৰ ভোটাৰ তালিকা ইতিমধ্যে পৰীক্ষা কৰা হৈছে নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত চলি আছে এই কাম এছআইআৰক লৈ কোনেও ভয় কৰিব নালাগে ইয়াৰ সমান্তৰালকৈ হোজাইতো পৰীক্ষা কৰি থকা হৈছে ভোটাৰ তালিকা 1987 পূৰ্বে জন্ম লোকৰ 2005 চনৰ ভোটাৰ তালিকাত আছেনে পৰীক্ষা চলি আছে ৰাজ্যত এছআইআৰ কাম চলি থকাৰ মাজতেই এই বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দিবলৈছো আন এটা খবৰ জনজাতিকৰণ বিজেপিয়েহে কৰিব আন্দোলন কৰিলে জনজাতিকৰণ পিছুৱাই যাব 6 জনগোষ্ঠীলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিক নিষিদ্ধ কৰিলে জনজাতিকৰণ কেনেকৈ হ'ব জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিবাচক বহু আগুৱাইছে আন্দোলনে জনজাতিকৰণত পলমহে কৰিব জোৰ সমাদল প্ৰতিবাদত গণ্ডগোল হ'লে প্ৰক্ৰিয়া দেৰি হৈ যাব নৱেম্বৰত জনজাতিকৰণক লৈ ৰিপৰ্ট আহিবই ৰিপৰ্টত বেয়া আহিলে প্ৰতিবাদ কৰিব এতিয়া কৰিব নালাগে আন্দোলনৰ কাৰণেই অসম পিছুৱাই গৈছে আন্দোলন হ'লে অসম পিছুৱাই যায় দিবলৈছো ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ অক্টোবৰত মুকলি হ'ব অসম চৰকাৰৰ আৰক্ষী বিভাগৰ পদ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি অক্টোবৰ মাহত মুকলি কৰা হ'ব অসম চৰকাৰৰ পুলিচৰ চাকৰি বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা লাখ লাখ নিবনুৱা যুৱক যুৱতীক এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব চাকৰি অক্টোবৰত ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰি পদ নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তিৰ প্ৰপত্ৰ দিবলৈছো অনলাইন পেমেণ্টক লৈ এটা ডাঙৰ খবৰ 15 ছেপ্টেম্বৰৰ পৰা সলনি হ'ব ইউপিআই লেনদেনৰ নিয়ম জিপে ফোনপে ব্যৱহাৰকাৰীসকলে এতিয়া জানি লোৱা উচিত আমাৰ এই খবৰ চলিত বৰ্ষৰ আগষ্টৰ আৰম্ভণিতে ইউপিআই নিয়মত বহু পৰিৱৰ্তন অনা হৈছিল লগতে এতিয়া পুনৰ নেশ্যনেল পেমেণ্টছ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া অৰ্থাৎ NPCI ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ ইউপিআইৰ জৰিয়তে ডাঙৰ ডিজিটেল পেমেণ্ট কৰিব ওলাইছে এইবাৰ লেনদেনৰ সীমা বৃদ্ধিৰ ঘোষণা কৰা হৈছে এই নতুন নিয়মবোৰ 15 ছেপ্টেম্বৰ 2025 পৰা কাৰ্যকৰী হ'ব অৰ্থাৎ যিসকলে জিপে ফোনপে ব্যৱহাৰ কৰে তেওঁলোকে এয়া জানি লোৱা এটা ভাল এই নতুন নিয়মবোৰ 15 ছেপ্টেম্বৰ 2025 পৰা কাৰ্যকৰী হ'ব অৰ্থাৎ যিসকলে জিপে ফোনপে ব্যৱহাৰ কৰে তেওঁলোকে এয়া জানি লোৱা ভাল ফোনপে চলোৱাসকলে জানি থোৱা ভাল এই নতুন পৰিৱৰ্তনবোৰে বিশেষকৈ ব্যক্তিৰ পৰা ব্যৱসায়ীসকলৰ মাজত লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব সহজ কথাত কোনোৱে যদি বীমা প্ৰিমিয়াম পৰিশোধ কৰে ঋণ EMI পৰিশোধ কৰে বা বজাৰত বিনিয়োগ কৰে তেন্তে ব্যক্তিৰ পৰা ব্যক্তিলৈ লেনদেনৰ সীমা অৰ্থাৎ পৰিয়াল বা বন্ধুৰ ওচৰলৈ টকা প্ৰেৰণ কৰা সীমা পূৰ্বৰ দৰে 1 লাখ টকা থাকিব এতিয়া ইয়াত কোনো পৰিৱৰ্তন নহয় চাওঁ হওক ইউপিআই লেনদেন সীমাত কি পৰিৱৰ্তন হ'ব ইউপিআই লেনদেন সীমাত কি পৰিৱৰ্তন হ'ব বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট আৰু বীমা ইয়াত প্ৰতিটো লেনদেনত 2 লাখ টকাৰ পৰিৱৰ্তে 5 লাখ টকা কৰা হয় আৰু 24 ঘণ্টাৰ ভিতৰত সৰ্বোচ্চ 10 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব চৰকাৰী মাৰ্কেট প্লেচ আৰু কৰ প্ৰদান ইয়াৰ সীমাও 1 লাখ টকাৰ পৰা বঢ়াই 5 লাখ টকা কৰা হ'ব ভ্ৰমণ বুকিং এতিয়া 1 লাখ টকাৰ পৰিৱৰ্তে প্ৰতিটো লেনদেনত 5 লাখ টকা দিয়া হ'ব দৈনিক সৰ্বোচ্চ 10 লাখ টকা পৰ্যন্ত ক্ৰেডিট কাৰ্ড বিল প্ৰদান একেবাৰে 5 লাখ টকা পৰ্যন্ত দিয়া হ'ব প্ৰতিদিনে সৰ্বোচ্চ 6 লাখ টকা পৰ্যন্ত ঋণ অৰ্থাৎ লোন আৰু EMI সংগ্ৰহ ইয়াৰ সীমা প্ৰতিটো লেনদেনত 5 লাখ টকাৰ পৰা বৃদ্ধি কৰি প্ৰতিদিনে সৰ্বোচ্চ 10 লাখ টকাৰ কৰা হ'ব গহনা ক্ৰয় নতুন সীমাৰ পিছত প্ৰতিটো লেনদেনত 1 লাখ টকাৰ পৰিৱৰ্তে 2 লাখ টকা পৰ্যন্ত গহনা ক্ৰয় কৰা হ'ব দৈনিক সৰ্বোচ্চ 6 লাখ টকা পৰ্যন্ত টাৰ্ম ডিপজিট নতুন সীমাৰ পিছত এতিয়া প্ৰতি লেনদেন 5 লাখ টকা পৰ্যন্ত হ'ব যিটো পূৰ্বে 2 লাখ টকা আছিল ডিজিটেল একাউণ্ট খোলাৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই ইয়াৰ সীমা এতিয়াও 2 লাখ টকা থাকিব ইয়াৰ উপৰি BBPSৰ জৰিয়তে বৈদেশিক মুদ্ৰাৰ ধন প্ৰদান শীঘ্ৰে প্ৰতিটো লেনদেনত 5 লাখ টকা আৰু দৈনিক সৰ্বোচ্চ 5 লাখ টকা পৰ্যন্ত হ'ব NPCI কৈছে যে এই পৰিৱৰ্তনত সকলোৱে উপকৃত হ'ব ইয়াৰ ফলত বৃহৎ অংকৰ ডিজিটেল পেমেণ্ট কৰাও সহজ হ'ব এই পৰিৱৰ্তনবোৰ নগদবিহীন লেনদেনক আৰু উৎসাহিত কৰিব